মই নুৰ মাহবুবুর রহমান মোর স্কুল বেলগুড়ি প্রাথমিক বিদ্যালয় আজি আমার বেলগুড়ি ক্লাস্টারের অন্তর্গত বিদ্যালয়সমূহৰ মাজত টিএলএম এক্সিবিশন আছিলে। এখন মই নিউমেৰিচিৰ ওপৰত এখন মেজিক বক্স বনাইছো, যাদুৰ বাকচ। এইখনত কিবা কিবি আছে, মই দেখাইছো এনেকে। প্ৰথমতে এয়া আমাৰ সংখ্যা তালিকা আছে। আমাৰ গোটেই 1ৰ পৰা 100লৈকে গোটেই সংখ্যাসমূহ আছে। এইখিনিক আমি ল'ৰা ছোৱালীৰ লগত কেনেকৈ আমি বস্তুখিনি উপস্থাপন কৰিব পাৰিম এই বস্তুটো মই ইয়াতে দেখাই দিছো। যেনেকৈ মই প্ৰথমতে লৈছো, এইখন মোৰ হাতত এখন হেৰি আছে। এইখনেদি আমাৰ ল'ৰা ছোৱালীখিনিক যুগ্ম অযুগ্ম সংখ্যাৰ ধাৰণা দিব পাৰিম। যেতিয়া মই এই বস্তুটো এনেকৈ ধৰিম, তেতিয়া ইয়াতে জোৰ সংখ্যা যিবোৰ আছে, যুগ্ম সংখ্যা 2, 12, 22, 23, 4, 14, 24 এনেকৈ গোটেই সংখ্যাবোৰ ইয়াত আহিব। আকৌ যদি এইখনকে আমি এনেকৈ উল্টাই দিওঁ, তেতিয়াহ'লে আমাৰ অযুগ্ম সংখ্যাখিনি আমি গোটেইখিনি আমি ইয়াতে পাই যাম। যেনেকৈ 1, 11, 21, 3, 13, 22 এনেকৈ গোটেই আমাৰ সংখ্যাবোৰ আহিব। তো এইটো যুগ্ম অযুগ্মৰ ধাৰণাটো যোৱাৰ পিছত আমি ল'ৰা ছোৱালীসমূহক ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমৰ যিটো ধাৰণা, সেইটো আমি সুন্দৰকৈ দিব পাৰিম ইয়াৰ জৰিয়তে। যদি আমি এইখন এনেকৈ ধৰোঁ পাঠখন, তেতিয়াহ'লে যেনেকৈ 10, 19, 28, 37, 46 এনেকৈ ঊৰ্ধ্বক্ৰমত গৈ আছে। আকৌ ইয়াৰ পৰা যদি আমি যাওঁ 93, 91, 82, 73, 64 এনেকৈ আমি অধক্ৰমতো আমি বস্তুখিনি দেখাব পাৰিম। আকৌ আমি এইটো উল্টাই দিলে ইফালৰ পৰাও আমি যেনেকৈ 1, 12, 23 এনেকৈ আকৌ ইয়াৰ পৰা 100ৰ পৰা ইয়ালৈকে। আকৌ যদি এইখন আমি এনেকৈ অলপ আঁতৰাই দিওঁ, আমি ইয়াত আৰু সংখ্যা পাম। যেনেকৈ সৰুৰ পৰা ডাঙৰলৈকে আৰু ডাঙৰৰ পৰা সৰুলৈকে এনেকৈ এইখনো আমি ইয়াত দেখাব পাৰিম। ইয়াৰ পিছত আহিছোঁ আগৰ আৰু পিছৰ সংখ্যাৰ ধাৰণালৈ। এখন হেৰি আছে, কাৰ্ড আছে। মই যদি এনেকৈ 15ৰ ওপৰত ধৰি দিওঁ, 15টো দেখা গৈছে। ইয়াৰ আগত কি আছে এইখন দাঙি দিয়াৰ লগে লগে 14, আৰু ইয়াৰ পিছত কি আছে 16। এনেকৈ আমি ইয়াৰ ধাৰণাটো দিব পাৰিম। যিকোনো সংখ্যা সিহঁতক যদি দিয়া হয় 46ৰ আগত কি আছে, সিহঁতে যদি ক'ব নোৱাৰে, আমি ইয়াৰ জৰিয়তে সিহঁতে নিজে এই বস্তুটো কৰি চাব পাৰিব যে 45 আৰু পিছত আছে 47 এনেকৈ। তাৰপিছত ইয়াৰ লগতে যেনেকৈ সৰু ডাঙৰৰ ধাৰণাটো দিব পাৰিম। মই যদি ইয়াতে 55ত লৈছোঁ, মই 55ত ল'লে 55তকৈ সৰু কি আছে ইফালে 45 আছে, আৰু ইফালে ডাঙৰ কি আছে 65 আছে। এনেকৈ যিকোনো সংখ্যাৰ তালিকাত আমি এনেকৈ সিহঁতক সৰু ডাঙৰৰ ধাৰণাটো ইয়াৰ জৰিয়তে দিব পাৰিম। তাৰ লগতে ইয়াত এটা হেৰি আছে, এইটো ধেমেলীয়া হয় অলপ আৰু ভাল লাগে, ল'ৰা ছোৱালীয়ে কৰি নিশ্চয় ভাল পাব। যেনেকৈ মই যদি এইটো ইয়াতে এনেকৈ ধৰি দিওঁ, ইয়াতে 4টা সংখ্যা মই লৈছোঁ, 1 লৈছোঁ, 11 লৈছোঁ, 2 লৈছোঁ আৰু 21 লৈছোঁ। যদি আমি এনেকৈ কোন হিচাপে যদি আমি হিচাপ কৰি দিওঁ যে ইয়াতে কিমান আছে 12 আৰু ইয়াতে কিমান আছে 1 আছে, তো 12 আৰু 1 কিমান হ'ব 13। আকৌ ইয়াতে কিমান আছে 2 আছে, 2 আৰু ইয়াতে কিমান আছে 11, 2 আৰু 11 কিমান হ'ব 13। তো এনেকৈ ক্ৰছ হিচাপত আমি যদি সিহঁতক যোগখিনি কৰিব দিওঁ, সেইখিনি সিহঁতে খেলিও ভাল পাব আৰু এইখিনি ধাৰণাটো লাভ কৰে। যিকোনো এটা 4টা সংখ্যাত ধৰিলে এই তালিকাৰ পৰা সেই ছেম ৰিজাল্টে আহিব, মানে এনেকৈ দিলে আমাৰ যোগফলটো সমানে ওলাব। তেনেকৈ আমি আৰু ৰাখিছোঁ 3টা সংখ্যাৰ ৰাখিছোঁ। মই সৰুতে যাওঁ, ডাঙৰত নাযাওঁ। যেনেকৈ ইয়াতে 12 লৈছোঁ, মাজত 12 আছে, 1, 3, 12, 23 আৰু 21 এনেকৈ। তো যেনেকৈ 23 আৰু 12 হ'ব কিমান হ'ব, 23 আৰু 12 হ'ব 25, 25 আৰু 1 35, 35 আৰু 1 36। আকৌ ইফালে 21 আৰু 12 হ'ব আপোনাৰ 33, 33 আৰু 3 36। তো ইফালেও আমাৰ যোগফলকেইটা এনেকৈ ওলাই পৰিব। তাৰপিছত আমি এইটো ৰাখিছোঁ এনেকৈ। আমি যদি এই চাৰ্টখন ইয়াতে এনেকৈ দি দিওঁ যিকোনো এটা হেৰিৰ ওপৰত, যেনেকৈ মই ইয়াতে 46ৰ ওপৰত দিছোঁ, 46ৰ পৰা ইয়াতে যদি মই 10 কমাই দিওঁ, তেতিয়াহ'লে 36 হ'ব। আমি বিয়োগ ফলটো ওলাব পাৰিম এনেকৈ। তাৰপিছত 20 কমাই দিলে 26 হ'ব। তাৰপিছত ইয়াত যদি 1 কমাই দিওঁ, তেতিয়াহ'লে 45 হ'ব। 2 কমাই দিলে হ'ব 44, 3 কমাই দিলে হ'ব 3 কমাই দিলে হ'ব 43 এনেকৈ। তাৰপিছত আমি যোগৰ ধাৰণাটো ইয়াৰ পৰা দিব পাৰিম। যেনেকৈ 1 যোগ কৰিলে 47 হ'ব, তাৰপিছত আকৌ 2 যোগ কৰিলে 48 হ'ব এনেকৈ। ইফালেও যাম, আকৌ 10ৰ যোগ সংখ্যাটো আমি ইয়াত দেখাব পাৰিম। 10 যোগ কৰিলে 56 হ'ব। তাৰপিছত 20 যোগ কৰিলে 66 হ'ব। এনেকৈ আমি যোগৰ ধাৰণাবোৰো দিব পাৰিম। যিকোনো সংখ্যাৰ লগত মিলাই আমি এইটো দিব পাৰিম। তাৰপিছত আছে
এইটো আছে আমাৰ এখন বোৰ্ড আছে ইয়াৰ লগত এইটো বস্তু আমাৰ জড়িত ইয়াত যেটো সংখ্যা তালিকা আমাৰ তাত আছে এটো এটা ধাৰণা বোৰ্ড হয় ধাৰণা ফলক হয় আৰু এই বস্তুটো এনেকৈ থাকিব ইয়াতে লৰা ছোৱালীক আমি যিকোনো ধাৰণা নিজৰ মানে পূৰ্ব জ্ঞানৰ পৰা যিখিনি জানে ইহঁতক কিবা এটা সংখ্যা আমি ইয়াতে ভাবিব দিম যে তোমালোকে দুটা তিনটা সংখ্যা অংক বা সংখ্যা ভাবা তেতিয়া ইহঁতে যদি 2 ভাবে 3ও ভাবিব পাৰে 5 ভাবিব পাৰে তেনেকৈ সিহঁতে ভাবিলে ভাবার পিছত আমি এই বস্তুটো ইয়াতেও লিখি দিম যেনেকৈ প্ৰথমতে 2 ভাবিছে তাৰ পিছত ধৰক 3 ভাবিছে তো প্ৰথমতে যেনিবাকে তেওঁলোকে 2 ভাবিছে তো ইয়াৰ পৰা দুটা ল'ব দিম 1 2 দুটা ল'লে আকৌ তাৰ পিছত 3 ভাবিছে তাৰ পিছত 1 2 3 এনেকৈ 3 লৈছে এতিয়া 1 2 3 4 5 এই দুইটাৰে যোগফল কিমান হল 5 ওলালে ইয়াত আমি বস্তুটো এনেকৈ পাতি দিলো তো এই বস্তুটো ইয়াত ইহঁতক পাতিও দেখাব পাৰিম যে 2 আৰু তুমি কিমান যোগ কৰিলা 3 যোগ কৰিছা আৰু সমান কিমান হৈছে 5 ওলাইছে তো হাতে কামে নিজে লিখি এইখিনি বস্তু ইহঁতে শিকিবও পাৰিব আৰু এইখিনি বস্তুৰ পৰা ইহঁতে এটা মানে দুনিয়া এটা জ্ঞান আহৰণ কৰিব পাৰিব তো এনেকৈ আমি এই বস্তুটো মুছিও দিব পাৰো এইটো আমি এই ফলকখন আমি মুছি দিব পাৰো তো এই গোটেইখিনিক মিলাই আমি এই মানে গণিতৰ যাদুৰ বাকচ বুলি এইটো নামকৰণ কৰিছো ধন্যবাদ